আজি ধনী যদি হোৱা হলে আপোনাৰ নিচিনা মই প্ৰশ্নালয় ঘূৰিলোহেঁতেন। নহয় মই ধনীৰ কথা কৈছো যে এই দাড়ি নহয়, মনটোৰ কথাটো আপুনি বহুত ধনী অলৰেডি ক'লেই, কাৰণ আপুনি লগৰ মাজত মানে ভগৱানে মোক লাইফত দাড়িখনে দিলে, বাকী কিন্তু কি হৈছে এক ছেকেণ্ড কিবা অঘটন হৈছে। অবভিয়াছলি বহুত ডাঙৰ অঘটন হৈছে, এইটো কথা মই আজি আপোনাৰ ফাৰ্ষ্ট টাইম ৰঙা পিন্ধিলে অকমান ভাল লাগিলে। আজি গম পাই গলো ময়ো গম পালো। নহ'ব নাই হ'ব 100% ট্ৰাই কৰা ন, মই এক্টিভ, তুমি যদি পাৰা কৰা। ঠিক আছে। পোনপ্ৰথমতে সকলো দৰ্শকলৈ নমস্কাৰ। আমাৰ দ্বিতীয়টো এপিছড, মানে প্ৰথম পডকাষ্টৰ পিছত আমাৰ দ্বিতীয়টো আজি আৰম্ভ কৰিব লৈছোঁ। তো আমাৰ একেজন অতিথি আছে, মিষ্টাৰ এম দেৱ ডাঙৰী। আপুনি এবাৰ নমস্কাৰ কৰি দিয়ক। হয় নমস্কাৰ। আপোনালোকে চিনি পাইছে চাগে? পায়, আপোনাক কিয় নাপাব ন। তো ৰাইজৰ বিপুল সঁহাৰি আৰু দাবী হয় মই কৈ আছোঁ ন, আপুনি নক'ব। অনুৰোধত আমাৰ আজি আকৌ দ্বিতীয়টো পডকাষ্ট আৰম্ভ হ'বলৈ গৈছে। আজি আমাৰ বিষয়বোৰ যোৱাবাৰৰ নিচিনা নহয়, আমি অকণমান ব্যক্তিক্ৰম কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু একেখিনি খাই ভাল নালাগে, একেখিনি শুনিয়ে ভাল নালাগে, তো সেইকাৰণে আমি এবাৰ বেলেগ কিবা এটা ভাবিছোঁ, নহয় জানো দেৱদা? ময়ো তাকে আপোনাক কৈ আছিলোঁ। হয় তো দেৱদাই আমাক সময় দিছে, তো আজি আহি পোৱাৰ কাৰণে। অৰ্থাৎ আমি এটা গা ধোৱাৰ প্লানিং চলি আছিল, তো তাৰ মাজতে বোলে এটা আলোচনা কৰি ল'ম। তো ভাল পালোঁ দেৱদাই ইমানখিনি সহযোগৰ লগতে তেখেতৰ যিখিনি মোৰ পডকাষ্টটোত আজি দ্বিতীয়বাৰ, মানে দ্বিতীয় এপিছড শ্বুট কৰিবলৈ গৈ আছোঁ, আৰু যিটো আমাৰ হৈ আছে। এতিয়া মই এটা প্ৰথম কুৱেশ্যন কৰিবলৈ গৈ আছোঁ আপোনাক। অলৰেডি ৰাইজে চিনি পায়, তো সেইকাৰণে দ্বিতীয়বাৰ চিনাকি নিদিওঁ, দীঘলীয়া নকৰোঁ চিনাকি দি। তো এম দেৱ ডাঙৰীয়াক এতিয়া মই সুধিব বিচাৰিছোঁ, মিষ্টাৰ দেৱ দা, আপোনাৰ জীৱনত কিবা এনেকুৱা ধৰণৰ অঘটন হৈছে নেকি? ধৰক কোনোবা এনেকুৱা দুষ্ট চক্ৰান্ত, বা কোনোবা প্ৰেমজনিত, বা এনেকুৱা ধৰণৰ মানে এনেকুৱা কিবা এটা আপুনি ফেচ টু ফেচ হৈছে নেকি? ধৰক আপুনি যদি ক'ব বিচাৰে আপোনাৰ হৈ যোৱা। নহয়, সেইটো ভাল লাগিলে আপুনি এইটো প্ৰশ্নটো মই সোধাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। আচ্ছা, মানে এনেকুৱা মোৰ ডাঙৰ এটা চক্ৰান্তত ফচিছিলোঁ, স্কেম বুলি ক'ব পাৰে ইংলিছত দেই। ইংৰাজীত মোৰ মানে ভুল হ'ব পাৰে, ইংৰাজী আপুনি গম পায় ন, ফাৰ্ষ্ট এপিছডত মোৰ কিছুমান ইংৰাজী ৱৰ্ড ভুল হৈছে। প্ৰায় হয় আপোনাৰ? প্ৰায় হয় মানে মানে মোৰ যোনটো মানে ফাৰ্ষ্ট টাইম স্কেম হৈছিলে মোৰ লগত, তাত মোৰ মানে মোবাইলত ফাৰ্ষ্ট টাইম মানে এড এটা আহিলে। মোৰ তেতিয়া মানে বহুত সপোন এটা আছিলে আইফোন ল'বৰ কাৰণে। মোৰ মানে সপোন এটা আছিলে আইফোন, এপলৰ। হয়, মোৰ বহুত সপোন আছিলে, মই ল'ব পৰা নাই। তেতিয়া মই নকিয়া সৰু মোবাইল এটা চলাই আছিলোঁ সেইটো টাইমত। সেইটো বাৰু তাতে এটা মই কথা ক'বলৈ বিচাৰিছোঁ ৰাইজক। হয়, তো আইফোনটো এটা টাইমততো আমাৰ এতিয়া নহয়, 4, 5, 6, 7 বছৰ আগত এটা সকলোৰে সপোন টাইপ আছিল। কিন্তু এতিয়া মই প্ৰথমতে এটা মোৰ পাৰ্চনেল এটা অপিনিয়ন দিবলৈ গৈ আছোঁ। মানে যেতিয়াবা ফাইনেন্স কোম্পানীবিলাক আহিলে, তেতিয়াৰ পৰা আইফোনটোক যেতিয়াবা ফাইনেন্স কৰিবলৈ লাগিলে, এতিয়া আমাৰ সাধাৰণতে আইফোনটোত চাপৰি লয় বুলি আমি জানো। তো সেই সন্দৰ্ভত ক'বলৈ গ'লে ময়ো আইফোন লৈ আছোঁ। মই নাজানো মই চাপৰি হয় নে কি হয়, তথাপিতো আইফোনটো এটা সময়ত মানে চবৰ এটা ধৰক যেনেকে এখন আগৰ দিনত দামী গাড়ী এখন এটা আৱেগ আছিলে, এটা ডাঙৰ ঘৰ এটা আৱেগ আছিলে, তো সেই আৱেগটোৰ নিচিনা এটা আছিলে আইফোন। সেইটো আৱেগে মোৰ আছিলে। আপোনাৰ সেই আৱেগটো আছিল, মানে মোৰ আইফোনটো সপোন আছিলে মই চলাম বুলি। সেইটো আইফোনটো হয়, ঠিক আছে। তো সেই আইফোনটোৰ এই আৱেগটোক মানে মই জাষ্ট কথাটো আগতে হৈ যায়, এতিয়া চাপৰিও চলাই, মানে মই সেইটো কথা কৈছোঁ। তো আপোনাৰ সেই ঘটনা যিটো আপুনি এটা দুষ্ট চক্ৰান্তত আপুনি ফচি গ'লো বুলি কৈছে, তো সেইটো আপুনি আমাক অকণমান কৈ দিলে আমি ভাল পাম। হয়, সেইটো কম বুলি আপোনাক মই অথনিৰ পৰা ঠিক আছে, আপুনি আগবাঢ়িব পাৰে। আপুনি সোধাৰ কাৰণে তাতে ধন্যবাদ জনাইছোঁ। মই তেতিয়া নাহাৰলগুনত কৰ্মৰত। নাহাৰলগুন মানে আপোনাৰ অৰুণাচলত? হয়, তেতিয়া মই তাতে মানে কৰ্মৰত এটা কোম্পানীত কাম কৰি আছোঁ। আচ্ছা, কোম্পানী না? হয়। তেতিয়া মই দৰমহা 1 তাৰিখ মানে হ'ব, তেতিয়া মানে চেলাৰী, মই দৰমহা বুলিয়ে কৈছোঁ, ভুল নধৰিব আপোনালোকে। মানে তেতিয়া মোক মানে মোৰ সপোন, মোৰ মোবাইলত এড এটা আহিলে, ছোটা ভাই বৰা ভাই বুলি।
মানে যিটো আমাৰ ডুবাইৰ যে হয় সেইটোৱে সেইটো তেখেতে তাৰপিছত মানে এইটোতো স্কেম বুলি গম পায় আপুনি ভালকেও গম পায় মই সেইটো টাইমত মানে মই মাথাত অহা নাছিলে গম পাওঁ বাট সেই কথাটো সেই টাইমত মই আপোনাৰ লগত নাছিলো তো আপুনি সেইকাৰণে নাছিলে, আপুনি মই কথাটো অৱগত কৈ- কৰক সকলোকে যাতে নহয় জানো ৰাইজ আমি গম পাওঁ কেনেকৈ আপুনি এনেকুৱা এটা ডাঙৰ চক্ৰান্তত ফচিলে মানে ৰাইজেও সেইটো চক্ৰান্তত নপৰক কাৰণে মই সেই পডকাষ্টটো আপোনাৰ আপুনি কওক জৰিয়তে মই জনাম বুলি হয় ৰাইজক মানে জনাইছো আচ্ছা আচ্ছা আপুনি আগবাঢ়িব আগবাঢ়ি মানে মোৰ কথাটো এনেকুৱা হ'ল মোৰ মোবাইলত এড এটা আহিলে মানে হোৱাটছআপত ফোন আহে দেই হয় দেই ডাঙৰীয়া আচ্ছা হোৱাটছআপত ফোন এটা আহিলে মই মানে মেছেজ অলৰেডি কৰিলোঁ মুझे भी মোবাইল चाहिए হিন্দীত দেই হয় তাৰপিছত ফোন এটা আহিলে হোৱাটছআপত আপুনি এক ছেকেণ্ড মেছেজটো ক'ত কৰিছিলে হোৱাটছআপত আহিছিলে ডাইৰেক্ট ফোন নাহে মানে ক'ৰ পৰা আহিছিলে এইটো এড ফেচবুকত আহিছিলে ফেচবুক আচ্ছা আচ্ছা হয় তাৰপিছত ফেচবুকত এড অহাৰ পাছত মই ফোন কৰাৰ পাছত হোৱাটছআপত মেছেজ আহিলে ठीक है आपने मैसेज किया था देव जी आपको कुछ जरूर हाँ मैं आईफोन के लिए मैसेज किया था তাৰপিছত কোৱাৰ পাছত তেখেতে মোক ফোন কৰাৰ পাছত মই ক'লোঁ যে মোক আইফোনটো লাগিছিলে তাৰ কাৰণে কি কৰিব লাগিব আচ্ছা তাৰপিছত তেখেতে ক'লে যে একাউণ্টত আপুনি 4,000 টকা দিলে আইফোনটো আপোনাৰ 10 ডেজৰ ভিতৰত ডেলিভাৰী হৈ যাব আচ্ছা আচ্ছা তো মোৰ ড্ৰিমছ মই বহুত মানে এক্সাইটেড যে আইফোন চলাম মই চবক লগৰবিলাকক দেখাম আচ্ছা আচ্ছা মই বহুত এক্সাইটেড হৈ আছিলোঁ তাৰপিছত ঠিক আছে 4,000 টকা মোৰ একাউণ্ট অলৰেডি আছিলে মানে আপুনি অকল 4,000 টকা প্ৰথম এইটো মানে এটা পাৰ্চেণ্ট হিচাপে দিবলগীয়া আছিল নে গোটেই ফুল পেমেণ্টে 4,000 টকাত আপুনি আইফোন পায় নহয় একচুৱেলি আইফোনৰ মূল্যটো আছিলে সেইটো টাইমত আপোনাৰ 1 লাখ বা মানে কোনটো মডেল আপোনাক তেওঁলোকে 15 Pro বা 14 Pro বা 13 Pro মানে আপুনিও কনফাৰ্ম নাছিলে যে বাস আপুনি আইফোন পায় আইফোন লাগে বলে মই সেইটো টাইমত টাইমত স্মাৰ্ট ইয়াতে গম পোৱা গৈছে সেইটো আপোনাৰ এমদেব দা সেই টাইমত আপুনি স্মাৰ্ট আছিল মোৰ সপোন এটা আছিলে দেই ঠিক আছে আপুনি বুজি পাব সেইটো টাইমত হয় হয় তাৰপিছত মানে এড আহিলে মই ফোন কৰিলোঁ মোলৈ ফোন আহিলে তেখেতলোকৰ ঠিক আছে 10 ডেজৰ ভিতৰত আপোনাৰ ডেলিভাৰী হৈ যাব 10 ডেজৰ ভিতৰত আপুনি 4,000 টকা গুগল পে' কৰি দিয়ক সেইটো টাইমত মোৰ একাউণ্টত আছিলে আপোনাৰ 230 টকা তেতিয়া মোৰ লগৰ এটাক ফোন কৰিলোঁ যে মোক একাউণ্টত পইচা লাগে মইতো ইমান তাৰিখে দৰমহা পাম তো গতিকে তোমাক দি দিম তো গতিকে তুমি মানে আপুনি ধাৰলৈ খুজিলে ধাৰলৈ খুজিলোঁ তেতিয়া সি কৈছে কি কামত লাগে লগৰটোক মই নকলোঁ যে এইটো কামত লাগে তেখেতে সেইটো টাইমত ক'লে যে এনেকৈ মই দি দিম অ'কে একো প্ৰব্লেম নাই মই ইমান তাৰিখে দি দিম মই কৈছোঁ অ'কে মই দৰমহা পাম দি দিম তো তেখেতে মোক দি দিলে তেখেতে দিয়াৰ পাছত মই আকৌ হোৱাটছআপত ফোন কৰিলোঁ ঠিক আছে आपका একাউণ্ট নাম্বাৰ দিজিয়ে हम पैसा ट्रांसफर कर रहे हैं তেখেতৰ স্কেনাৰটো দিলে স্কেনাৰটো এনেকৈ দিলে মই জীৱনত মানে এনেকৈ নামেই শুনি পোৱা নাই লাইফত মোৰ তেতিয়া ছাছপেনশ্যন অকণমান আহি গৈছিলে ছাছপেনশ্যন নহয় ছাছপেক্ট আহি গৈছিলে চৰি দেই আপুনি ভালকে গম পায় সেইকাৰণে আপোনাক শুধৰাই দিছোঁ সেইটো কাৰণে থেংক ইউ তাৰপাছত এনেকৈ ফোন অহাৰ পাছত মই ক'লোঁ এনেকৈ স্কেনাৰটো দিয়াৰ পাছত তেখেতে নামটো দেখি পিনে বহুত অদ্ভুত নাম মই এইটো মোৰ স্পষ্ট নহয় তাৰপাছত মই অ'কে মই কাকো কোৱা নাই মই এক্সাইটেড মানে মই পোৱাৰ পাছত চবকে দেখা মানে মই আইফোন কিনিছোঁ বুলি তাৰপাছত স্কেনাৰটো দিয়াৰ পাছত 4,000 মাৰি দিলোঁ 4,000 মাৰি দিয়াৰ পাছত আইফোন আহিব নাহাৰলাগুন এড্ৰেছ দি আছিলে এইটো টাইমত তাৰপাছত पार्सल वाला फोन कर जे आपका ऐसे एड्रेस में एक पार्सल आया है हम बोला क्या पार्सल आया मैं तो कपड़ा उपड़ा ऑर्डर नहीं दिया है ना नहीं आपका आईफोन आया मैं एक्साइटेड मैं पागल हो गलो पार्सल वाला लड़ाटो আহিলে মই তাক 200 টকা এডভান্সকে দি দিছো আপুনি পাৰ্টি খাব আৰু মানে আপুনি বস্তুটো মানে পাৰ্সেলটো ৰিসিভ কৰাৰ পিছত দিলে নে আগত দিলে আগতে দি দিলো মানে এক্সাইটেড আইফোন লাইফত চলোৱা নাই ন মানে বহুত মানে বেছি মানুহক বিশ্বাস কৰে যেন লাগে মই বহুত বিশ্বাস কৰো সেইকাৰণে মোৰ গতি এইটো মানে ভাল লাগিছে আপোনাৰ লগত কথা পাতি মানে গতি এইটো আপুনি বুজি পাইছে চাগে মই ইমানটো ডিটেইলছত নাজানো তথাপিতো মোৰ ভাল লাগিছে যে আপুনি মানুহক বিশ্বাস কৰে আপোনাৰ নিচিনা যদি মানুহ 100টাৰ ভিতৰত 10টাও থাকিল হলে আমাৰ পৃথিৱীত তো দেশখন বহুত বেছি ওপৰত বহুত আগ নাভায় মানে বহুত তললৈ যাব নাই যিবিলাক মানুহে আপোনাক বিশ্বাস দিয়ে তো সেইবিলাক মানুহ যদি সেই বিশ্বাস টাইপৰে কাম কৰিল হয় তেতিয়াহ'লে সেই মানুহবোৰৰ কথা মই ক'বলৈ গৈছো যিবিলাকে আপোনাক ঠগিছে তেওঁলোক এৰি মানে বাকি যিবিলাক মানুহে আপোনাক মানে বিশ্বাস কৰাটো বিশ্বাস দিয়ে সেই বিশ্বাসী মানুহবিলাকৰ নিচিনা হোৱা হলে আপুনিও আজি বহুত বেছি ধৰক বিশ্বাসটোক বিশ্বাস কৰিল তো আপোনাৰ এটা বিশ্বাসটোৰ ওপৰত বিশ্বাস নাইকিয়া হৈ গ'ল তো আপুনি আজি দিনত আপোনাৰ বিশ্বাসটোৰ ওপৰত কি আছে তাৰ ওপৰতো মোক মই মন্দিৰত গ'লে 10 টকা এটা নিদিওঁ আজিকালি কিয় কেলে ভগৱানৰ প্ৰতি মোৰ বিশ্বাস নাই মোৰ নিচিনা মানুহ এটা মই দৰমহা কিমান পাওঁ 20,000 বা 22,000 তাত ৰুম ৰেণ্ট আছে আপোনাৰ 8,000
খোৱা বোৱা আছে। তাৰ ভিতৰত চলাৰ পাছতো মই আইফোন চলাম বুলি বহুত আশাত লৈছিলো। 200 টকা, এক ছেকেণ্ড, কথাটো শেষ হোৱা নাই, আপুনি অকণমান বুজি লওক। 200 টকা এডভান্সকে তাক খাবৰ কাৰণে দিলো। তাৰপিছত মই খুলি চালো পাৰ্চেলটো এক্সাইটেড, মানে গোটেই মোৰ লগৰকেইটা আছে, এনেকে এনেকে কাৰ্ড কৰিছো, লগৰকেইটা আনবক্সিং কৰোতে স্লেপ কৰিছে। তাৰপিছত মই খুলি চালো ইটা বাকচ। আপুনি ভালকে বুজি পাইছে, মোৰ লাইফত মানে ইমানে অঘটন মানে অনুভৱ কৰিলো, মানে সেইটো বস্তুটো মোৰ লগতে হয় মানে আপোনাৰ আৰু ইয়াতে মই কথা সুধিব বিচাৰিছো আপোনাক, ইটাটো আপোনাৰ নগাঁৱৰ ইটা আছিলে নে আপোনাৰ বিশ্বনাথ চাৰিআলিৰ ইটা আছিল? ক'ৰ ইটা নাজানো, সেইটো চাগে বাহিৰৰে ইটা। মই ইমানে মানে ইটা খালো, মোৰ যদি মাথাটো যদি ইটা মাৰি দিয়ে ইমান দুখ নাপালোহেঁতেন, আৰু যোনটো ইটা মোক দিছে মই সেইটোত বহুত দুখ পালো। আচ্ছা, ভাল লাগিলে। ভাল মানে একচুৱেলি বেলেগকে নল'ব, মানে আপোনাৰ সেইটো অলপ লাইক কমেডি টাইপ হৈ গ'ল আৰু কিছুমান একো নাই। মোৰ যিখিনি মোৰ মানে ভিতৰুৱা কথাবিলাক আপোনাক প্ৰকাশ কৰিছে আপুনি। তো তাতে আৰু এটা মই কথা কওঁ, আপুনি তাতে ভগৱানক কিয় বেয়া পালে? ভগৱানক বেয়া পোৱাৰ কাৰণে মোৰ লগতে সেই বস্তুখিনি বাৰে বাৰে ৰিপিট হৈ থাকে। সেইটো আপোনাৰ ভুলৰ কাৰণে হৈ আছে, কিন্তু ভগৱান ইয়াতো ইনক্লুড নাইতো। ভগৱান নাই, কিন্তু মোৰ লগৰকেইটা সেইটো। আৰু এটা আপুনি কথা মই ক'বলৈ সুধিব বিচাৰিছো আপোনাক, ভগৱানৰ ওপৰত যিটো ক'লে আপুনি, ভগৱানক আপুনি 10 টকাও নিদো ক'লে, তো ভগৱানে আগত দিছিলো, আগত বহুত দিছিলো। সেই দিয়া টাইমত আপোনাক ভগৱানে ডিমাণ্ড কৰিছিল নে যে মোক 10 টকাই লাগিব? ডিমাণ্ড কৰা নাই। মোৰ মানে একচুৱেলি আপুনি মোক প্ৰশ্ন এটা সুধিলে মই ভাল পালোহেঁতেন, প্ৰেমৰ বিষয়। প্ৰেমক লৈ মই সুধিম আপোনাক, কিন্তু ভগৱানৰ কথা যিহেতু আহি গ'ল মাজতে, তো আপুনি ভগৱানে আপোনাক ডিমাণ্ড কৰিছিল নে সেইটো টাইমত? ভগৱানে ডিমাণ্ড কৰা নাই, সেইটো বিশ্বাস আছিলে মোৰ অন্তৰৰ যে কিন্তু সেই বিশ্বাসত আপুনি ইটা খালে। ইটা খালো, সেইকাৰণে মোৰ এইটো ইটা যদি মোক মাথাটো মাৰি দিলেহেঁতেন মই ইমান দুখ নাপালোহেঁতেন। ঠিক আছে, মই ইয়াতে ধন্যবাদ। মই গম পালে নহয়, ধৰক এনেকুৱা কিছুমান, ইয়াত আমাৰ মূল কথাটো হৈ গ'ল, কিছুমান মানে অচিনাকি নাম্বাৰ হওক, অচিনাকি কৰবাৰ ভিডিঅ' কল, অচিনাকি আপোনাৰ হোৱাটছআপত এনেকুৱা ধৰণৰ মেছেজ বা এডছ এনেকুৱা ধৰণৰ আপোনালোকে কোনোদিন বহুত বেছি পজিটিভ কে নল'ব। 100% যে আপুনি বস্তুটো সত্য বা শুদ্ধ যিমানে নিজক যি নিদিয়ক কিয়, সেইটো আপোনালোকে কোনোদিন নকৰিব, সেইটো ভুল। যিহেতু আমাৰ দেৱ ডাঙৰীয়া অলৰেডি ইটা খাই গৈছে, আৰু যি তেখেতে ক'লে যে ভাল লাগিলে, যিটো ইটা তেখেতৰ মূৰত মাৰি দিয়া হলেও তেখেতে দুখ নাপালো হয় বুলি কৈছে, যিটো ইটা তেখেতে অলৰেডি আনবক্সিং কৰোতে লগৰ বিলাকৰ ইটা খালে। তো সেনেকুৱা যাতে ইটা খাব নালাগে। তো আমি এটা দ্বিতীয় এটা কুৱেশ্যনলৈ আহোঁ, আমাৰ সাধাৰণ চেনেলটোৰ দ্বিতীয় কুৱেশ্যনটো হৈ গ'ল আপোনাৰ প্ৰেমজনিত। তো এনেকুৱা ধৰণৰ আপোনাৰ জীৱনত প্ৰেম হৈছেনে, যাক লৈ ধৰক আপুনি বহুত বেছি ধৰক মানুহৰ আগত ইটা টাইপ বুলি ক'বলৈ গৈছো মই, এনেকুৱা ধৰক প্ৰকাশ কৰিব পাৰে যে ভাল পোৱা এনেকুৱা কিবা হৈছে নেকি? মানে ভাল পোৱাটোৰ ওপৰত আপোনাৰ মন্তব্য কি? আপুনি ভাল পোৱাটোৰ কথা যদি সুধিব যাওঁ, মানে মোৰ এটাই ব্যাখ্যা, প্ৰেম বস্তুটো বহুত মৰম লগা বস্তু, এটা এপাহি গোলাপৰ দৰে। তেনেকে গোলাপখন যেনেকে আপোনাৰ গোলাপ পাহ যেনেকে ফুলি থাকে, ভাল পোৱাটো তেনেকে ফুলি থাকে। যেতিয়া সেমেকি যায় বা মৰহি যায়, সেই বস্তুটো হ'লে বহুত অন্তৰ দুখ লাগে। আচ্ছা, মোৰ ভাল পোৱা বুলি ক'লে মোৰ এজনীৰ লগতে হৈছিলে। মই এতিয়া মোৰ ভাল লাগে। আপুনি প্ৰকাশ কৰিব পাৰেনে, মানে সেই যিগৰাকীৰ লগত ভাল পোৱা হৈছিল নে এতিয়া বৰ্তমান আছে নে নাই? মই জাষ্ট জানিব বিচাৰিছো, মানে আমাৰ বৌ। নাই, শুনা, মই কথা এটা কৈছো তোমাক দেই, ভালটো মোক দীপলিনা ডেকাকো লাগে, মই জানো পাম। দীপলিনা, সৰি এক ছেকেণ্ড, দীপলিনা ডেকা আমাৰ মানে সিংগাৰ, মানে আমাৰ আলিয়া ভাটকো লাগে, মই জানো পাম। আমাৰ বলিউডৰ বহুত ডাঙৰীয়াকে ক'লো, সেইটো মই জুখি নাপাওঁ। কিন্তু মই যাক ভাল পাওঁ তাক পোৱা নাযায়, মানে সেইটো কথাটো আপুনি ভালকে জানে। সেইটো মই বুজি পাইছো। মানে প্ৰেম মানে যিটো ভাল পোৱা বুলি কয় ন, তো ভাল পোৱা মানে কৈছো মই অকল আপোনাৰ ছোৱালীৰ লগতে হৈছে নে বেলেগ আকৌ এনেকুৱা ধৰণৰ প্ৰেম হৈছে? যিবোৰ প্ৰেমটো মা দেউতাৰ লগতো হয়, সেইটোতো আপুনি ভালকে গম পায়। মই বুলি নহয়, আমাৰ চবেই সকলোৱে জানে। কাৰণ কিন্তু প্ৰেম, ৰিয়েল লাভ, মই যাৰ জীৱন সংগী হিচাপে বাছি লৈছিলো, মোৰ ফাৰ্ষ্ট টাইম এজনীৰ লগতে হৈছিলে। তেখেতক মই পোৱাৰ পাছত মোৰ এতিয়া ৰিয়েল লাইফ কাৰ লগতো হোৱা নাই। মই চিংগল, ৰিয়েল লাভটো এতিয়া মই আপুনি বহুত কথাত ভুল কৰে, কিন্তু ঠিক আছে, কিন্তু আমি ভুল হৈ যায় ন, মানুহ মাত্ৰেই ভুল হয়, আপুনি এইটো শুধৰাই ল'ব। মইতো কৈছো ন, ছেকেণ্ড টাইম পডকাষ্টত আহিছো মই। ঠিক আছে। তো এতিয়া মই আৰু এটা আপোনাক এটা ডাঙৰ প্ৰশ্ন সুধিব লাগিব। সুধিব পাৰে আপুনি, মই নিশ্চিন্তই আপোনাক জবাব দিবৰ কাৰণে ৰেডি। আচ্ছা, আজি মানে মোৰ মুড আছে, মই মানে আহোঁতে ডাবৰ সানি
আৰু ডাবৰ সানি আৰু কি বুলি কয় এইটো জানো সেইটো আপুনি খাইছে হয়, এইটো খাইছো অকমান আৰু। লৈ নহ'লে মই ভাল পালো হয় লৈ আহিম নেক্সট টাইম লৈ আহিম আৰু চিয়ৰ মই ভাল পাম আপোনাৰ আৰু আপোনালোকৰ ধৰক কি এনেকুৱা ধৰণৰ আপোনালোকৰ খানাটো ধৰক কওকচোন আপোনালোকৰ ধৰক আমাৰ ক'লো মহাদেৱ দেৱ ডাঙৰীয়া বেংগলী পৰিয়ালৰ পৰা বিলংছ হয় তো তেখেতৰ ঘৰৰ খাদ্যৰ প্ৰণালী মানে তেখেতলোকে কেনেকুৱা ধৰণৰ খানা খায় তেখেতে মানে কি হয় আমাৰ এটা কথা আছে হা এটা মই পাৰ্চনেল কথা ক'বলৈ গৈ আছোঁ মানে এটা নিজৰ মনৰ অনুভৱৰ কথা ক'বলৈ গৈ আছোঁ যিটো আমাৰ এম দেৱ ডাঙৰীয়াৰ এই গোপ দেখি পাইছে ন তেখেতে আপুনি ধনী এই ক্ষেত্ৰত